এতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ নকওঁ। আপোনাক হিমন্ত বিশ্ব শৰ্মাই নিজেই কটন কলেজত থাকনি নিজেই এইবিলাক খাই ফুৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংস খাইছিল। এয়া অখিল গগৈৰ কথা। ক'ত খাইছিল, কেতিয়া খাইছিল, কি প্ৰসংগত ক'লে অখিল গগৈ এই কথাষাৰ, সেই বিষয়ে জানিবলৈ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব। নমস্কাৰ দৰ্শকসকল, পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি জানো যে কংগ্ৰেছেৰে সৈতে মিত্ৰতা ভংগৰ পিছৰে পৰা অখিল গগৈয়ে উধাই মুধাই গালি গালাজেই কৰি ফুৰিছে কংগ্ৰেছক অতদিনে। অতিষ্ঠ হৈ অৱশেষত ভূপেন বৰাই যেতিয়া মাত মাতিলে, লগে লগে সুৰ সলনি হ'ল অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ গো মাংস ভক্ষণৰ প্ৰসংগলৈ যোৱাৰ আগতে ভূপেন বৰাই কি সকিয়নি প্ৰদান কৰিছিল অখিল গগৈক আৰু তাৰ পিছত অখিল গগৈয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই বিষয়ে চাই লওঁ আহক। মইতো কৈ আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে কোনোবাই সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল সব কথা বাদ দি পেলাই ৰাজহাড় বেকাই কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। এতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ নকওঁ। আপোনালোকে মোক সুধি থাকি লাভ নাই। আৰু কালিৰ পৰা এই ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত এইটো চুকটো কমাই দিলোঁ। এতিয়া আৰু কংগ্ৰেছৰ বিৰুদ্ধে একো কথা ক'বলৈ নাই। নিজৰ পোহৰ নোহোৱা চন্দ্ৰই সূৰ্যলৈ কিমান ভয় কৰে চাই লওঁ। একেটা ধমকতে পানীকৃত হৈ গ'ল অখিল গগৈ। কংগ্ৰেছৰ বিৰুদ্ধাচৰণ নকৰোঁ বুলি এক প্ৰকাৰ যেন কাণত ধৰি শপতে খাই পেলালে অখিল গগৈয়ে। ওলোটাই এইবাৰ কংগ্ৰেছক তথা কংগ্ৰেছৰ নেতৃবৃন্দক তোষামত কৰাত উঠি পৰি লাগিল। ৰকিবুল হুছেইনক তোষামত কৰিবলৈকেই এইবাৰ সকলোৱে ঊৰ্ধলৈ গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গৰু মাংস ভক্ষণকাৰী বনাই দিলে। কি কৈছিল অখিলে চাওঁ আহক। মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো আকৌ এটা অজুহাত ল'ব খুজিছে। মই যিমান দূৰ জানোতো হিমন্ত বিশ্ব শৰ্মাই নিজেই কটন কলেজত থাকনি নিজেই এইবিলাক খাই ফুৰে। এতিয়া হোষ্টেলত আছিলে নহয়, মই জনামতেতো তেওঁ নিজেই এইবিলাক খাই মেলি য'তে ত'তে ঘূৰি ফুৰিছিলে। তেতিয়া তেওঁ খুব বিপ্লৱী আছিলে নহয়। এতিয়া এনেকুৱা হৈ গৈছে যে কোনো সংখ্যালঘু মানুহ, মুছলমান মানুহ বা অন্য জাতিৰ মানুহে অসমত গো মাংস খাব নোৱাৰে। তাৰ কাৰণে গো সুৰক্ষা আইন তেওঁলোকে আনিছে। মানে অতি ভক্তি চোৰৰ লক্ষণ বুলি যে এটা কথা আছে নহয় অসমীয়াত, তাৰমানে এওঁ বিজেপি হৈ মানে RSSক ভাল লগাবৰ কাৰণে, গাদীটো ৰক্ষা কৰিবৰ কাৰণে এওঁ মানে এনেকুৱা পৰ্যায়লৈ গুচি যাব খোজে যে নাই মানে সকলোকে মানে মছজিদ ভাঙিব, মাদ্ৰাছা ভাঙিব, খ্ৰীষ্টানৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আক্ৰমণাত্মক কথা ক'ব, সংখ্যালঘু মানুহ, বিভিন্ন ধৰণৰ সংখ্যালঘু মানুহৰ জীৱন আৰু জীৱিকাৰ ওপৰত আক্ৰমণ কৰিব, ক'ৰবাত বানপীড়িত মানুহৰ ওপৰত আক্ৰমণ কৰিব, ক'ৰবাত আপোনাৰ কাৰোবাৰ জীৱিকাৰ বিভিন্ন উপাৰ্জন, ব্যৱসায় বাণিজ্যৰ ওপৰত আক্ৰমণ কৰিব। তো এনেকৈ আমি দেখিছোঁ যে বুলডোজাৰ চলাব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জনগণ বিৰোধী কাম কাজেৰে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ কাম কৰে। আজি এই প্ৰসংগটো ওলালে ক'ৰ পৰা? এই প্ৰসংগটো ওলালে যে এইবাৰ চামগুৰি বিধানসভা সমষ্টি গৰু কাটি গৰুৰ মাংসৰে ভোজ খোৱা বুলি MP আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগ উত্থাপন কৰাৰ পাছত ক'ব লাগিছিলে হিমন্ত বিশ্ব শৰ্মাই যে নাই আমিতো গৰু মাংস খোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই জানে যে প্ৰমাণ আছে হাতত, সেইকাৰণে কথাটো ক'ব নোৱাৰে। উল্টাই তেওঁ কি ব্লেকমেইল কৰিছে উল্টাকে। যিজন মানুহে নিজে কৈছিলে যে অসমত গো মাংস কৰিব নোৱাৰিব, গৰু মাংস কাটিব নোৱাৰিব, ইমান কিলোমিটাৰলৈকে গৰু কাটিব নোৱাৰিব, আমুক অঞ্চলত গৰু মাংস খাব নোৱাৰিব, মুছলমান মানুহে গৰু মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক, চূড়ান্ত সাম্প্ৰদায়িকতা যিজন মানুহে কৈ আছিলে, এতিয়া যেতিয়া ধৰা পৰি গ'ল যে চামগুৰি বিধানসভা উপ নিৰ্বাচনত তেওঁলোকেই গৰু মাংস বিলাইছে, যেতিয়া ধৰা পৰি গ'ল এতিয়া উল্টাই তেওঁ কয় যে ৰকিবুল হুছেইনে লিখি দিয়ক যে গৰু মাংস মানে বন্ধ কৰিব লাগে বুলি। ৰকিবুল হুছেইনেতো গৰু মাংস বন্ধ কৰিবলৈ পোৱাই নাই। মানে যিবিলাক মানুহে লোকৰ খাদ্যভাসৰ ওপৰত আক্ৰমণ কৰে সেই মানুহবিলাকক ফেচিষ্ট বুলি কয়, সেই মানুহবিলাকক সাম্প্ৰদায়িক বুলি কয়, সেই মানুহবিলাকক বৰ্ণবাদী বুলি কয়, সেই মানুহবিলাকক অগণতান্ত্ৰিক বুলি কয়। আৰু আমাৰ অসমৰ
বিজেপি চৰকাৰখনে সেই অগণতান্ত্ৰিক কামবিলাক কৰি আছে। কোনে কি খাব, কোনে কি কৰিব। আপুনি দেখিছেনে যে গো সুৰক্ষা আইন অনাৰ পাছত কি হ'ল? যদিও বাহিৰত দেখুৱাইছে যে এইটো মুছলমান মানুহক আমি মাংস খোৱাবৰ কাৰণে, গৰু কটাটো বন্ধ কৰাবৰ কাৰণে এই কাম কৰিছোঁ, কিন্তু সেইটোতো হোৱা নাই। কাৰ্যত বিজেপিয়ে নিজেই মুছলমান মানুহৰ মাজত আজি ইলেকশ্যনৰ সময়ত গো মাংস বিতৰণ কৰিছে। এইটো প্ৰমাণিত হৈ গ'ল। এবাৰ চাৰিওফালে হুলস্থুলে লাগি আছে, এতিয়া সংবাদ মাধ্যম উত্তাল পাতল লাগি আছে। কিন্তু গো মাংস বন্ধ কৰোৱাৰ নামত যি ডাঙৰ চিণ্ডিকেট আৰম্ভ কৰিলে অসমত, আগতে এজন খেতিয়কে যি হাল গৰুত 55,000 টকা পায়, এতিয়া সেই হাল গৰুত এজন খেতিয়কে 40,000 বা 35,000 টকাহে পায়। কেলে? কাৰণ গৰু বিক্ৰী কৰাটো ইমান অসুবিধাজনক কৰি দিলে, এনেকুৱা চিণ্ডিকেট লগাই দিলে যে এখন গৰুৰ গাড়ীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইমান অবৈধ কৰৰ বোজা, চিণ্ডিকেটৰ বোজা জাপি দিলে যে এতিয়া গৰু বিক্ৰী কৰাটো, গৰু কিনি অনাটো, গৰু বিক্ৰী কৰাটো, গৰু সৰবৰাহ কৰাটো অত্যন্ত কষ্টকৰ হৈ গ'ল। তাৰ ফলস্বৰূপে কি হৈ গ'ল? খেতিয়কজনৰ গৰুৰ দাম কমি গ'ল। যিজনে বিক্ৰী কৰে খেতিয়কজনে কম দাম পায়, 55,000 পোৱাজনে 40,000 পায়। কিন্তু গৰুটো বিক্ৰী কৰাৰ সময়ত দাম বহুত বাঢ়ি গ'ল, কাৰণ মাজত বহুত এতিয়া চিণ্ডিকেটৰ ধন হিমন্ত বিশ্ব শৰ্মাক দিব লাগে। সেইকাৰণে যি গৰু মাংস আগতে মুছলমান মানুহে 100 টকাত কিনি খাইছিলে, সেই গৰু মাংসৰ দাম এতিয়া 400 টকা হ'ল। এই 300 টকাটো হিমন্ত বিশ্ব শৰ্মা হতৰ এই বিজেপি চৰকাৰৰ মানুহবিলাকৰ এই গৰুৰ দালালিকেইটাৰ মানে আপোনাৰ চিণ্ডিকেটৰ পইচা বা পকেটলৈ গৈছে। এতিয়া দৰ্শকসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কৈছিল। কেৱল সেয়াই নহয়, মিয়া মুছলমান সম্পৰ্কে কোৱা তেখেতৰ বহু কথা সামাজিক মাধ্যমত উপলব্ধ হৈ আছে, যিবোৰ ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ডিজিটেল ব্যৱস্থাৰ যোগেদি চামুগুৰিৰ মুছলমান ভোটাৰ ৰাইজক দেখুৱাই ফুৰিছিল। ইয়াৰ যোগেদি তেওঁ মিয়া মুছলমানখিনিৰ মাজত সাম্প্ৰদায়িক আৱেগৰ সৃষ্টি কৰি বিজেপিৰ বিৰুদ্ধে তেওঁলোকক উচতাইছিল আৰু তেনেকৈয়ে তেওঁ নিজে ভোট আদায়ৰ চেষ্টা কৰিছিল। পিছে চামুগুৰিৰ ভোটাৰে ধৰ্ম অথবা সম্প্ৰদায়ৰ ঊৰ্ধলৈ গৈ বিজেপিকেই জিকাই আনিলে। আনহাতে ৰকিবুল হুছেইন যেন নিৰ্বাচনধাৰী পগলাৰ দৰে হৈ পৰিল। তেওঁ এইবাৰ উল্টা খেল খেলিব বিচাৰিলে। মিয়া মুছলমানখিনিক ধৰ্মীয় আৱেগে কাম নিদিয়াত এইবাৰ তেওঁ হিন্দুখিনিক টাৰ্গেট কৰি ল'লে। নিৰ্বাচনত জয়ী হ'বলৈ হিমন্ত বিশ্ব শৰ্মাই চামুগুৰিত গৰু কাটি ভোজ দিছিল, তেওঁ এইদৰে কৈ ফুৰিব ধৰিলে। হিন্দু মানুহখিনি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খৰ্গহস্ত হওক আৰু আঁতৰি যাওক, তেওঁৰ ভাৱ আছিল এই। এতিয়া দেখিছোঁ ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা অখিল গগৈয়েও এইখন খেলপথাৰত নামি পৰিছে। তেওঁ এধাপ ওপৰলৈ উঠি হিমন্ত বিশ্ব শৰ্মাক গৰু ভক্ষণৰ অভিযোগেৰে অভিযুক্ত কৰি পেলালে। তেনেস্থলত ধৰ্ম নিৰপেক্ষতা বাৰু আমি কাৰ ওচৰত বিচাৰিম? ৰাজনীতি যেন এতিয়া সমাজ সেৱা হৈ থকা নাই, ই এতিয়া এক অতি লাভজনক পেছালৈ পৰ্যৱসিত হৈছে। সেৱাৰ মনোভাৱ থকাহেঁতেন এজন সমাজ সেৱকে আন এজন সমাজ সেৱকক ইমান নিকৃষ্ট স্তৰলৈ গৈ ব্যক্তিগতভাৱে আক্ৰমণ নকৰিলেহেঁতেন। বৰঞ্চ কোনো সমাজ সেৱকে কিবা ভুল কৰিলে আনজন সমাজ সেৱকে গৈ আলোচনাৰ মাধ্যমেৰে শুধৰাই দিলেহেঁতেন আৰু সহযোগিতাৰে আগবাঢ়ি গ'লহেঁতেন। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখি আছোঁ কি? যিয়ে নহওক, আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। আজিলৈ এৰিছোঁ, পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। তেতিয়ালৈ আজ্ঞা দিয়ক। ধন্যবাদ।